নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে অৰুণোদয় লাভ নকৰা সকলৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ নতুনকৈ আকৌ ৩ লাখ মহিলাক দিব অৰুণোদয় ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন লগতে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব আয়ুষ্মান অসম কাৰ্ড ৫ লাখ টকাৰ স্বাস্থ্য বীমা পাব হিতাধিকাৰীসকলে ৰেচন কাৰ্ড থাকিলেই আপুনি পাব অৰুণোদয় অন্ত পৰিব অৰুণোদয় নোপোৱাৰ সমস্যা ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিব ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ পৰা লাভ কৰিব আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে স্বাস্থ্য বীমা জিলাই নতুন ৰূপত সুবিধাৰে উপলব্ধ হ'ব ৰেচন কাৰ্ডসমূহ লগতে লাখ লাখ মহিলাক দিব অৰুণোদয়ৰ ধন ৰেচন কাৰ্ড অৰুণোদয় আৰু আয়ুষ্মান অসম কাৰ্ড একলগ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অৰুণোদয় লাভ নকৰা সকলৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ হাতত আছে আপোনাৰ কম সময় 2 মাৰ্চৰ পৰা 6 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম লাখপতি বাইদেউ আঁচনিৰ বাবে 4 পৃষ্ঠাৰ থাকিব ফৰ্ম সিৰিয়াল নম্বৰটো খালি ৰাখিব আবেদনকাৰীয়ে আপোনাৰ নাম আত্মসহায়ক গোটৰ নাম লিখিব লাগিব নামটো কেপিটেল লেটাৰে লিখিব লাগিব পৰাপক্ষত ইংৰাজীতে লিখিব নামটো আত্মসহায়ক গোটৰ নামটো শুদ্ধকৈ লিখিব লাগিব অসমীয়াৰ প্ৰপত্ৰখন পূৰণ কৰিলেও কোনো ধৰণৰ অসুবিধা নাই ভোটাৰ আইডিত থকা তথ্যখিনিৰ বিষয়ে পূৰণ কৰা প্ৰপত্ৰত বিধানসভা সমষ্টিৰ নাম পুনৰ নিৰ্ধাৰণ সমষ্টি অনুসৰি হ'ব লাগিব অমৃত বৃক্ষৰ সময়ত ৰোৱা গছপুলিৰ ফটো তুলি ফৰ্মত লগাব লাগিব ষ্টেপলাৰ পিনৰ জৰিয়তে ফটো নলগাব আঠা লগাইহে পূৰণ কৰক ফৰ্মখন 2021ৰ আগতে লোৱা মাইক্ৰ ফাইনেন্সৰ ঋণ উভতাই নিদিলেও একো অসুবিধা নাই কি ব্যৱসায় কৰিব তাৰ বিষয়ে প্ৰপত্ৰৰ চিটখন লৈ যাওক প্ৰপত্ৰ শুদ্ধকৈ পূৰণ কৰক আৰু 2 3 4 5 6 মাৰ্চত জমা দিয়ক ফৰ্মখন আপুনি লাভ কৰিব ৩৫,০০০ টকা আৰু হৈ পৰিব লাখপতি বাইদেউ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ একাউণ্টত সোমাল PM কিষাণ নিধিৰ ধন কৃষকে লাভ কৰিলে PM কিষাণ নিধিৰ 16 নম্বৰ কিস্তিৰ ধন মহাৰাষ্ট্ৰৰ জাবলমলৰ পৰা এই কিস্তিৰ ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০০ টকা লাভ কৰিছে কোটি কোটি কৃষকে তালিকাত আছেনে আপোনাৰ নাম কেনেদৰে চাব পৰীক্ষা কৰক pmkisan.gov.in ত গৈ হেল্পলাইন নম্বৰ হৈছে 155261 আনটো হেল্পলাইন নম্বৰ হৈছে 01124300606 অসুবিধা পালে যোগাযোগ কৰক এই দুটা হেল্পলাইন নম্বৰত মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেল ক্ৰছিং পাৰ হওঁতে ৰেলৰ সৈতে সংঘৰ্ষ মেজিক বাহনৰ অবৈধ ৰেলৱে ক্ৰছিং পাৰ হৈ যোৱাৰ সময়তে ৰেলে মহতিয়াই নিয়ে মেজিক বাহন 12098 নম্বৰ জিৰিবাব আগৰতলা জনশতাব্দী এক্সপ্ৰেছৰ সৈতে এই সংঘৰ্ষ হয় দুৰ্ঘটনাত পতিত মেজিক বাহনখনৰ নম্বৰ AS10AC4683 ভয়ংকৰ দুৰ্ঘটনাত কথমপি ৰক্ষা যাত্ৰীৰ দুৰ্ঘটনাৰ ফলত প্ৰায় 300 মিটাৰ তললৈ বাগৰি পৰে মেজিক ট্ৰাকখন বদৰপুৰৰ লামাজুৱাৰত ৰেল আৰু ট্ৰাকৰ মাজত এই ভয়ংকৰ সংঘৰ্ষ হৈছে ৰেলৱে আৰক্ষী উপস্থিত হৈ মেজিক ট্ৰাকখন উদ্ধাৰ কৰে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মোদী চৰকাৰে নিষিদ্ধ কৰিলে দুটা বিশেষ সংগঠন দুয়োটা সংগঠনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্ৰ অভিযান কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে তদন্ত দুয়োটা সংগঠন অবৈধ বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে মুছলিম কনফাৰেন্স জম্মু কাশ্মীৰ সমজুই গ্ৰুপ সংগঠনক নিষিদ্ধ কৰিলে কেন্দ্ৰই নিষিদ্ধ কৰিলে মুছলিম কনফাৰেন্স ভট গ্ৰুপ জম্মু কাশ্মীৰক আনহাতে জামাত ইছলামী সংগঠনৰ ওপৰতো কঠোৰ হৈ পৰিছে এইবাৰ কেন্দ্ৰ সংগঠনটোৰ ওপৰত থকা নিষিদ্ধতাৰ সময় বৃদ্ধি কৰিলে কেন্দ্ৰই এই তিনিওটা সংগঠনে দেশৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈ আছিল দেশৰ ক্ষতি কৰা তথ্য লাভ কৰাৰ পিছতে কঠোৰ হৈ পৰিল কেন্দ্ৰ মোদী চৰকাৰে নিষিদ্ধ কৰিলে দুটা বিশেষ সংগঠন এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে গৰু ছাগলীৰ গৰাকীৰ বাবে ডাঙৰ খবৰ
ৰাজপথলৈ গৰু ছাগলী আহিলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা গৰু ছাগলীৰ গৰাকীৰ বিৰুদ্ধে বিশাস হ'ব এই জৰিমনা বিভিন্ন সময়ত ৰাজপথত গৰু ছাগলীৰ বাবে সংঘটিত হয় পথ দুৰ্ঘটনা ৰাজপথৰ গৰাকীবিহীন গৰু ছাগলী ধৰি নি পাউণ্ডত ৰাখিব জিএমচিয়ে বিপদজনকভাৱে কোনো লোকে পথত এৰি দিব নোৱাৰিব গৰু ছাগলীৰ বাবে সংঘটিত দুৰ্ঘটনাক লৈ গুৱাহাটী পৌৰ নিগমে ল'ব এই ব্যৱস্থা লগতে গাঁও অঞ্চলত গাঁও পঞ্চায়ত ল'ব ব্যৱস্থা গৰু ছাগলীৰ গৰাকীৰ বাবে এয়া এক ডাঙৰ খবৰ